13 জুলাই তাৰিখে 13 আগষ্ট তাৰিখে কাৰ্বি আংলং জিলাৰ টকৌবাৰীত সংগঠিত হোৱা হত্যাকাণ্ডৰ সন্দৰ্ভত আজি আমি সৰু তিৱা ছাত্ৰ সন্থাৰ এটা কেন্দ্ৰীয় সমিতিৰ সজাতি দলে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম নংহাং ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছোঁ আৰু লগতে DC মহোদয়া আৰু SP মহোদয়কো আমি আজি সাক্ষাৎ কৰি পেলাই এই তদন্ত প্ৰক্ৰিয়া সম্পৰ্কে আমি আজি বুজ ল'বলৈ আহিছিলোঁ আৰু ইতিমধ্যে আমি এটা স্মাৰকপত্ৰ তেখেতসকলক আমি প্ৰদান কৰিছোঁ তাত আমি উল্লেখ কৰিছোঁ যে এই তদন্ত প্ৰক্ৰিয়াটো তল পৰি গৈছে নেকি কিয় আগবঢ়া নাই কোনো ধৰণৰ মন্তব্য আমি প্ৰশাসনৰ তৰফৰ পৰা পোৱা নাই এতিয়া তেওঁলোকে ক'লে যে তদন্ত চলি আছে তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে কিছুমান এই তদন্ত প্ৰক্ৰিয়াৰ অসুবিধা হোৱাৰ ভয়তেই বা অসুবিধা হোৱাৰ সম্ভাৱনা দেখিয়ে আমি কথাবিলাক ডিছক্ল'জ কৰা নাই কিন্তু তদন্ত চলিছে আৰু আমি 1-1.5 মাহ বা 2 মাহৰ ভিতৰত এই তদন্ত প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিম বুলি তেওঁলোকে আমাক কথা দিছে বিশেষকৈ SP মহোদয়ে আমাক কথা দিছে এইটো আছিল প্ৰথম কথা আৰু দ্বিতীয় কথাটো হ'ল আমি যিহেতু এই নীল বৰদলৈ আৰু বিভীষণ বৰদলৈ তেওঁলোক দুজন সাধাৰণ নিচলা মানুহ দুখীয়া মানুহ তেওঁলোকে আছে ব্ৰেড আৰ্নাৰ পৰিয়ালটোৰ আৰু তেওঁলোক দুজন আজি অকস্মাতে মৃত্যু হোৱাৰ পিছত পৰিয়ালটোৰ অৱস্থা একেবাৰে বেয়া হৈছে গতিকে পৰিয়ালটোৰ এই দুটা পৰিয়াল যাতে তেওঁলোকে চৰকাৰৰ তৰফৰ পৰা কিছু সাহায্য পায় সেই সন্দৰ্ভতো আমি আজি মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আৰু DC মহোদয়কো আমি জনাইছোঁ যে এই সাহায্য দিয়াৰ কাৰণে আমি 10 লাখ টকাকৈ বিচাৰিছোঁ তেওঁলোকে 10 লাখ টকাৰ কথা কি দিব নিদিব কোৱা নাই কিন্তু কৈছে যে আমি প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিছোঁ আমি কৰিম আৰু তেওঁলোকে যাতে সাহায্য পায় তাৰ কাৰণে প্ৰচেছটো আমি DC অফিচৰ পৰাই আৰম্ভ কৰিম বুলি তেওঁলোকে আমাক কথা দিছে গতিকে আমি আজি তেখেতসকলক সাক্ষাৎ কৰি পেলাই এটা কথা অনুভৱ কৰিছোঁ আমি এই কথাটো আপোনালোকক সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে যোনেই নহওক কালপ্ৰিট যিসকলে এই হত্যাকাণ্ডৰ লগত জড়িত তেওঁলোক আইনৰ প্ৰক্ৰিয়াৰ ভিতৰত আহিব লাগিব তেওঁলোকক কৰায়ত্ব কৰিবলৈ তেওঁলোকক যথাবিহিত ব্যৱস্থা যিটো গ্ৰহণ কৰি তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব এই কথাটো আমি তেওঁলোকক জনাইছোঁ আৰু দ্বিতীয় কথাটো হ'ল এই ক্ষেত্ৰত যদি তেওঁলোকে হেমাহি কৰে তেতিয়াহ'লে কিন্তু আমি সৰু তিৱা ছাত্ৰ সন্থাই হাত সাৱটি বহি নাথাকোঁ আৰু আমাৰ তিৱা মানুহৰ ওপৰত তেনেধৰণৰ অত্যাচাৰ তেনেধৰণৰ আক্ৰমণ কৰাটো আমি কোনো পধ্যেই গ্ৰহণ কৰিব নোৱাৰোঁ সহজভাৱে ল'ব নোৱাৰোঁ আৰু এই সংক্ৰান্তত আমি DGP ডাঙৰীয়াকো ইতিমধ্যে জনাইছোঁ যে তদন্ত প্ৰক্ৰিয়াটো কি কাৰণত লেহেমীয়া হৈছে তেখেতেও গুৰুত্ব সহকাৰে লোৱা যেন আমি অনুভৱ কৰিছোঁ আৰু আজি SP ডাঙৰীয়াক লগ কৰাৰ পিছত অনুভৱ কৰিছোঁ যে সঁচাকৈ তেওঁলোকে তদন্ত প্ৰক্ৰিয়াত তেওঁলোকে আছে আৰু যিজন তদন্তকাৰী বিষয়া তেখেতকো আমি লগ পাইছোঁ তেখেতেও আমাৰ লগত আলোচনা কৰিছে তেখেতসকলে কৈছে যে আৰু বেছিদিন নালাগে মূল হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিসকলক আমি কৰায়ত্ব কৰিম এই কথাটো তেওঁলোকে দিছে আমিও আশা ৰাখিছোঁ তেওঁলোকে সোনকালে সফল হওক আৰু যদি নহয় তেতিয়াহ'লে কিন্তু আমি আমাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম কাৰ্বি আংলং আৰক্ষী অধিক্ষকে তাত যিটো প্ৰতিশ্ৰুতি দিছিলে যে এসপ্তাহৰ ভিতৰতে এই যিসকল দোষী তেখেতক এৰেষ্ট কৰিব বুলি এই পৰ্যন্ত কোনো ধৰণৰ কাকো এৰেষ্ট কৰা দেখা পোৱা নাই সেই সন্দৰ্ভতে আমি কথা পাতিছিলোঁ তেখেতে এটা কথাই ক'লে যে কিছুমান সহজ কিবা কি কয় সস্তীয়া জনপ্ৰিয়তা ল'বৰ কাৰণে আমি 2-এজনক ধৰি পেলাই চালান দিব পাৰোঁ কিন্তু চালান দিলেও মূল কালপ্ৰিট যিসকল এই হত্যাকাণ্ডৰ লগত জড়িত তেওঁলোক বাচি যাব গতিকে আমি হাত দিয়া নাই কিন্তু ইতিমধ্যে আমি ধৰিব পাৰিছোঁ যে কেনেধৰণৰ ঘটনাবিলাক হ'বলৈ গৈ আছে আৰু কিছুমান তদন্ত কৰাৰ সময়ত যি ধৰণৰ সহায় সহযোগিতা পাবলৈ সেই সহযোগিতা তেওঁলোকে পোৱা নাই বুলি কৈছে তথাপিও তেওঁলোকৰ প্ৰক্ৰিয়া তেওঁলোকৰ মতে আগুৱাই গৈ আছে আৰু তেওঁলোকে কম দিনৰ ভিতৰতেই গোটেই বস্তু তদন্ত প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি দোষীক কৰায়ত্ব কৰিম বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে আজি 13 আগষ্ট 2024 তাৰিখে কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী এলেকা টকৌবাৰী গাঁৱত দুজনকৈ নিৰ্লোকক হত্যা কৰি পেলাই থৈ যোৱা হ'ল আৰু এই ঘটনাটো আমি সৰু তিৱা ছাত্ৰ সন্থাই প্ৰথমৰ পৰাই গৰিহণা দিছোঁ আৰু আজিও গৰিহণা দিম ইতিমধ্যে নীল বৰদলৈ আৰু
বিভীষণ বৰদলৈ যেনেদৰে হত্যা কৰি এটা পৰিকল্পিতভাৱে হত্যা কৰি ৰাস্তা মাজমজিয়াত পেলাই থৈ গ'ল, এইটো আমি কোনো কাৰণে সহ্য কৰিব পৰা নাই। আৰু পুলিচ প্ৰশাসনে আজি 1 মাহ 7 দিন হোৱাৰ পাছতো এজনো কাল্পিতক তেখেতসকলে কৰায়ত্ব কৰিব নোৱাৰিলে, এইটো দুৰ্ভাগ্যজনক বিষয়। আমি আজি ফটকীয়া ছাত্ৰ সন্থাই আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM তুলিয়া মংখাং ডাঙৰীয়া, আমাৰ আৰক্ষী অধীক্ষক কাৰ্বি আংলং আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া ডাঙৰীয়া আৰু জিলা উপায়ুক্ত মহোদয়ক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু অতি শীঘ্ৰে তেখেতসকলে যি কাল্পিত আছে সেই কাল্পিতক কৰায়ত্ব কৰিব লাগে আৰু উচিত বিচাৰ হ'ব লাগে, এটা প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে কি, আমি ফটকীয়া ছাত্ৰ সন্থাই প্ৰথম পৰ্যায়ৰ পৰা কৈছোঁ যে সেই পৰিয়ালটোক এককালীনভাৱে আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে 10 লাখ টকা, কিন্তু সেই ক্ষেত্ৰতো তেখেতসকলে আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। কিন্তু আজি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে তেখেতসকলে আমাৰ সেই পৰিয়াল দুটাক কিছু পৰিমাণে আৰ্থিক সাহায্য প্ৰদান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে আমি এই গোটেই বিষয়টো যিহেতুকে DGP মহোদয় আছে, DG মহোদয়কো স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিলে। গতিকে এই গোটেই বিষয়টো আজি এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অৱগত কৰিব বিচাৰিছোঁ, যাতে এই গোটেই যিটো হত্যাকাণ্ড সংঘটিত হ'ল, এই হত্যাকাণ্ডটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰক আৰু অতি শীঘ্ৰে তেওঁ পদক্ষেপ গ্ৰহণ কৰি DGP মহোদয়ক অৰ্ডাৰ দিয়ক আৰু SP মহোদয়ক কওক যে যেনেদৰে তেখেতসকলে কি বুলি কয় তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে, লেহেমীয়া হৈছে। গতিকে অতি সোনকালে তেখেতসকলে যদি সেই কাল্পিতসকলক ধৰি পেলাই কৰায়ত্ব কৰিব নোৱাৰে, কিন্তু ফটকীয়া ছাত্ৰ সন্থাই ইয়াত কাৰ্বি আংলং জিলাত কিন্তু আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব। লগতে মধ্য অসমৰ প্ৰতিটো প্ৰান্তত কিন্তু ফটকীয়া ছাত্ৰ সন্থাই আন্দোলন ঘোষণা কৰিব, তাৰ বাবে কিন্তু অসম চৰকাৰ দায়ী হ'ব।